অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ মুক্তিৰ আজি নৱমটো দিন আৰু এই নৱমটো দিনতো ৰৈ ৰৈ বিনালেৰ যাত্ৰা অব্যাহত আছে শিৱসাগৰৰ ভটিয়াপাৰত অৱস্থিত ভাস্কৰজ্যোতি চিত্ৰগৃহত। আজি এই ভাস্কৰজ্যোতি চিত্ৰগৃহলৈ এখন বৃদ্ধাশ্ৰমৰ পৰা আহিছে ককা আইতাসকল। অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ উদ্যোগত বয়োজ্যেষ্ঠ আশ্ৰম বিকাশ পৰিষদ নামৰ জয়সাগৰত অৱস্থিত বৃদ্ধাশ্ৰমখনৰ পৰা আহিছে এইসকল আইতা। লাখুটিত ভৰ থৈ মৰমৰ হেঁপাহৰ শিল্পীগৰাকীৰ অভিনয় চাবলৈ আহিছে এইসকল ককা আইতা। মই তেওঁলোকৰ ভাষ্য ল'ম। আইতা বিভিন্ন কথা জুবিন বা সঁচাকৈ বৰ মৰমৰ আছিলে আমাৰ, কিন্তু তেওঁ গানবোৰ মই নাজানো। তেওঁ যেনেকৈ শংকৰ মাধৱে ধৰ্ম প্ৰচাৰ কৰি একতা কৰিছিলে, জুবিনে আজিৰ প্ৰজন্মত গানেৰে গোটেই বৰ্ষখন তেওঁ ভ্ৰমণ কৰি তেওঁ জাকত জিলিকা হৈ আছে। কিন্তু দুৰ্ভাগ্যবশত তেখেতক এই দুৰাচাৰ বুলিয়েই ক'ব লাগিব আৰু সেই দুৰাচাৰ কিজনে নি পিনি নেযাওঁ বুলি কোৱা স্বত্তেও লৈ গৈ সেই ছিংগাপুৰত তেওঁ মৃত্যুবৰণ কৰিলে। সঁচাকৈ আজি দুখৰ দিন। ইমান লাখুটি লৈ মই আহিছোঁ তেওঁৰ হেঁপাহতে চিনেমাখন চাবৰ কাৰণেও। সঁচাকৈ আজি বৰ দুখৰ দিন আমাৰ হৈছে। আমাৰ প্ৰত্যেকজনাই সংগীত তালৈ আটাইকেইজনেই ঢুকালে। গতিকে এইসকল আইতা তেওঁলোকেও দুখ প্ৰকাশ কৰিছে। এই কি ক'ব? এই জুবিন গাৰ্গৰ শেষ ছবি একেবাৰে ৰৈ ৰৈ বিনালে এখন চাবলৈ আহিছোঁ। যিমানেই আনন্দ পাইছোঁ সিমানে কষ্টও পাইছোঁ, অন্তত মানে দুখো পাইছোঁ। দুখৰ মাজতে আনন্দ কৰি আহিছোঁ আৰু, কিন্তু বেয়া লাগিছে আৰু যথেষ্ট বেয়া লাগিছে। ককা এগৰাকী আছে, লাখুটিত ভৰ থৈ আহিলে। হয়, মই লাখুটি লৈ আহিছোঁ জুবিন গাৰ্গৰ মানে ৰৈ ৰৈ বিনালে চিনেমাখন চাবৰ কাৰণে বৰ হেঁপাহেৰে চাই আৰু গোটেই অসমবাসীয়ে তেওঁৰ কাৰণে শোক প্ৰকাশ কৰি আছে, জনাৰ্দন কৰি আছে। মোক ক'বলৈ নাই। মই আৰু আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, মানে আমাৰ গোবিন্দ দায়কৰ চিনেমাখন চাবলৈ আহিছোঁ। তেওঁ যি মানে দূৰদৰ্শী, তেওঁ যিখিনি আদৰ্শ, যিখিনি আমি তাৰ পৰা বহুত দূৰ, কিন্তু তেওঁ কি কি আদৰ্শ কৰিছিলে সেইখিনিক আমি চাই অন্ততঃ নিজক অনুভৱ কৰিব পাৰোঁ। সেইটো কাৰণে আহিছোঁ আমি চাবলৈ। আৰু চিনেমাখন চাই পেলাই কি কি হৈছে তেতিয়াহে আমি ভাল ধৰণে উপলব্ধ কৰিম। হয়, আচলতে মৰমৰ সন্তানসমূহ জুবিন গাৰ্গৰ অভিনয় চাবলৈ আজি আহিছে শেষবাৰৰ কাৰণে অন্তিমখন চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে। আৰু এইসকল ককা আইতা মই দেখুৱাইছোঁ শিৱসাগৰৰ জয়সাগৰত অৱস্থিত বৃদ্ধাশ্ৰমৰ পৰা আহিছে তেওঁলোক। মই আৰু ভাষ্য ল'ম। ক'ৰ পৰা আহিছে আপুনি? সেইখনৰ পৰাই আশ্ৰমৰ পৰা আহিছোঁ। মই কি ক'ম আৰু, জুবিন দাৰ যিটো হৈ গ'ল সেইটো হ'ব নালাগিছিলে। গতিকে যিখিনি যোনে কৰিছে সিহঁতক মই ন্যায়হে বিচাৰিছোঁ। মানে মানুহটোক মানে শাস্তি আৰু অলপ হ'ব লাগে মানুহটোক। হয়, এইসকল ককা আইতাই জুবিন দাক অন্তিমবাৰৰ বাবে আজি এই চলচ্চিত্ৰগৃহত চাবলৈ আহিছে আৰু তেওঁলোকেও চলচ্চিত্ৰখন চাব আৰু সমান্তৰালকৈ কিন্তু জুবিন দাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰিছে। হয়, এই যিসকল ককা আইতাক আজি বৃদ্ধাশ্ৰমৰ পৰা লৈ আহিছে ইয়াৰ মূল উদ্যোক্তা হৈছে অঞ্জন দত্ত ফাউণ্ডেশ্যন আৰু অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ নেতৃত্বত থকা পৰিচালনাত থকা অংকিতা দত্তৰ ওচৰলৈ আহিছোঁ মই। আজি ককা আইতাহঁতক লৈ আহিছে, কি ক'ব? যথেষ্ট ভাল লাগিছে আৰু আমি সকলোকে লৈ আহিছোঁ ককা আইতাহঁতক অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ ফালৰ পৰা। আৰু আমি সকলোকে লৈ পেলাই আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে একেলগে চাম। হয়, একেলগে চাব অংকিতা দত্তই। আৰু মই এটা তথ্য দিব বিচাৰিছোঁ যে আজি ৰৈ ৰৈ বিনালেৰ মুক্তিৰ নৱমটো দিন আৰু এই ভাস্কৰজ্যোতি চিত্ৰগৃহত 31 অক্টোবৰৰ পৰাই প্ৰতিটো দিনে 5টাকৈ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে আৰু আজিও হাউচফুল, কাইলৈও
সকলো টিকেট ইতিমধ্যে বুকিং হৈ আছে বুলি সদৰি কৈছে ভাস্কৰজ্যোতি চিত্ৰগৃহ কৰ্তৃপক্ষই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।